আজি নতুন প্ৰজন্মই এটা ইতিহাস ৰচনা কৰিব যে স্বাধীনতাৰ ৮০তম দিৱসত আমি একেলগে ১.৫ কোটি গছপুলি ৰোপণ কৰিম। এই গছপুলি ৰোপণৰ লগে লগে ইয়াক যাতে আমি সঠিকভাৱে লালন পালন কৰিছোঁ তাৰ তথ্য আমি ৰাখিব পাৰোঁ আৰু সঠিকভাৱে লালন পালন কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি পুৰস্কৃত প্ৰমাণপত্ৰ দিব পাৰোঁ। সেই ধৰণৰ লক্ষ্যৰে ইয়াৰ লগত এমট্ৰনক আমি জড়িত কৰিছিলোঁ আৰু এমট্ৰনে এই ধৰণৰ এটা ব্যৱস্থা সুন্দৰভাৱে কৰিছে যে অমৃত বৃক্ষ আন্দোলনৰ যিটো আমাৰ পৰ্টেল, এই পৰ্টেলত আপোনালোকে এই গছপুলি লগোৱাৰ লগে লগে আপোনালোকে জিঅ'টেগ ফটো তাত আপলোড কৰিব পাৰিব। আপোনালোকৰ ইতিমধ্যে সকলোৰে ৰেজিষ্ট্ৰেশ্যন হৈ আছে। এই ২১,৩০,০০০ ল'ৰা ছোৱালীৰ ৰেজিষ্ট্ৰেশ্যন আছে। আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনৰ এগেইনষ্টত আপোনালোকে তাত যেতিয়াই গছপুলিডাল লগাব তাত গছপুলিডালৰ ফটো, গছপুলিজোপাৰ ফটো আৰু আপোনালোকৰ জিঅ' টেগিং কৰি তাত আপলোড কৰিব যে মই এই গছপুলিডাল ৰোপণ কৰিলোঁ। মোৰ আশা আছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যিসকলে এই কামত অসুবিধা পায় আমাৰ শিক্ষা বিভাগৰ শিক্ষাগুৰুসকলে ইয়াত সহায় কৰিব, বন বিভাগেও সহায় কৰিব আৰু আজিকালি ছাত্ৰ ছাত্ৰীটো বেছিভাগে আপলোড কৰিব জানে, কাৰণ আমি ক্লাছ 6ৰ পৰা ওপৰলৈ সকলো ছাত্ৰ ছাত্ৰীকে জড়িত কৰিছোঁ। কলেজৰ শিক্ষাৰ্থীসকলৰতো কোনো অসুবিধা নাই বা হাইস্কুলৰ শিক্ষাৰ্থীসকলেও এই ক্ষেত্ৰত অভিজ্ঞই। যিসকল সৰু ছাত্ৰ ছাত্ৰীয়ে কেতিয়াবা অসুবিধা হয় অন্ততঃ অভিভাৱক বা আমাৰ শিক্ষাগুৰুসকলে তাত সহায় কৰি আপলোডটো কৰি ৰেকৰ্ডটো ৰাখি থ'ব যাতে আমি কিমান গছপুলি কোন ঠাইত লগালোঁ তাৰ যাতে সঠিক তথ্য আমাৰ ওচৰত আহে। এই লগোৱাৰ সময়ত আপোনালোকে লগাব আৰু আমি এই যাত্ৰাটো ৰাখিছোঁ 6 মাহৰ। 6 মাহ পিছত যেতিয়া জানুৱাৰী মাহ আহিব, ২৬ জানুৱাৰীৰ আগে আগে আপোনালোকে পুনৰ দ্বিতীয় এটা ফটো আপোনালোকে তাত আপলোড কৰিব যে আপোনালোকে লগোৱা গছ কেইজোপা কিমান ডাঙৰ হ'ল। নিজৰ ফটো, নিজৰ সেলফি হওক, নিজৰ ফটো হওক, গছজোপাৰ লগত এটা ফটো। আকৌ ২৬ জানুৱাৰীৰ আগে আগে বিহুৰ পিছত, মাঘ বিহুৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত আপোনালোকে এই ফটোটো আপলোড কৰিব। আমি যাতে গম পাওঁ যে এই ২০ লাখ ছাত্ৰ ছাত্ৰীয়ে যি ১.৫ কোটি গছ লগালে তাৰ কিমান গছ আমি সুন্দৰভাৱে লালন পালন কৰিলোঁ। আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে চৰাইৰ পোৱালিৰ দৰে যদি আমি সৰুকালত লালন পালন নকৰোঁ সেই গছপুলি ডাঙৰ হ'ব নোৱাৰে। গছপুলি অভাৱতে নষ্ট হৈ যায়। আজি আমাৰ বিভাগে ১,৫৭,০০,০০০ গছপুলি আমাৰ বিভিন্ন নাৰ্চাৰীত প্ৰস্তুত কৰি আপোনালোকলৈ দি পঠাইছে।